ৰাষ্ট্ৰীয় বজৰং দলৰ ঢেকিয়াজুলি আঞ্চলিকৰ পূৰ্ণাংগ সমিতি গঠন। ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী হস্তপুৰ পূজা সমিতিৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় সভা। সভাপতি হিচাপে নিৰ্বাচন কৰা হয় পংকজ নাথক। মানিন দাসক কাৰ্যকাৰী সভাপতি আৰু জয়ন্ত মেধিক সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত ঢেকিয়াজুলি আঞ্চলিকৰ পূৰ্ণাংগ সমিতিখন আজি গঠন কৰা হয়। ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী সূৰ্যষষ্ঠী পূজা সমিতিৰ প্ৰেক্ষাগৃহত আজি দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত এক সভাত পংকজ নাথক সভাপতি, মনিন দাসক কাৰ্যকাৰী সভাপতি আৰু জয়ন্ত মেধিক সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। আজিৰ সভাত উপস্থিত থাকি ৰাষ্ট্ৰীয় বজৰং দলৰ তেজপুৰ বিভাগৰ সভাপতি সন্তোষ সাহাই কয়, আমি হিন্দুৰ মাজত সজাগতা আনিব লাগিব। আমাৰ জীয়ৰী বোৱাৰীসকল যাতে সুৰক্ষিত হৈ থাকে তাৰ উদ্দেশ্যে আমি হিন্দু সংগঠনবোৰ প্ৰত্যেক অঞ্চললৈ যাব লাগিব। নৱনিৰ্বাচিত ঢেকিয়াজুলি আঞ্চলিকৰ সভাপতি পংকজ নাথে কয়, প্ৰথমতে আমি ঢেকিয়াজুলিখন ভাল কৰিব লাগিব, লাভ জেহাদ বন্ধ কৰিব লাগিব আৰু বাংলাদেশত হিন্দুৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ ঘটনা যাতে অসমত সংঘটিত নহয় তাৰ বাবে আমি হিন্দুসকল একগোট হ'ব লাগিব। আজিৰ সভাত অজস্বনীৰ ৰাজ্যিক সভাপতি সবিতা নাথ, ৰাষ্ট্ৰীয় বজৰং দলৰ শোণিতপুৰ জিলাৰ উপসভাপতি প্ৰাঞ্জল প্ৰতিম দাসৰ লগতে বজৰং দলৰ সহস্ৰাধিক সদস্য উপস্থিত থাকে। কি কম মানে আমাৰ ঢেকিয়ালিখনৰ ওপৰত আপোনাৰ আমি ভাল কৰিব লাগিব। ঢেকিয়ালিখন প্ৰথমতে আমি তাৰ কাৰণে প্ৰথম ধৰিছোঁ লাভ জেহাদ, 1 নম্বৰৰ কথা। লাভ জেহাদ বন্ধ হ'ব লাগে আমাৰ সেইটো। আৰু যেনেকৈ আমাৰ ইয়াত বাংলাদেশত যিটো আপোনাৰ হিন্দুৰ ওপৰত যিটো আমাৰ অত্যাচাৰ হ'ল, তাক যিটো মাৰিলে, যিটো সেই বস্তুটো আমাৰ ইয়ালৈ নহয়। যিটো তাক অত্যাচাৰ কৰিলে, মানুহৰ ঘৰ ভাঙিলে, মন্দিৰ ভাঙিলে আৰু বহুত কিছুমান কথা আছে। তাৰ কাৰণে সেই বস্তুটো যে আমাৰ পৰিস্থিতি আমাক বাধ্য নকৰে, তেনেকুৱা যাতে আমাৰ ইয়াত নহয়, তাৰ কাৰণে আমি চবে সজাগ হ'ব লাগিব আৰু হিন্দু সদায় একলগ হ'ব লাগিব। হিন্দু একলগ হৈ আগবাঢ়ি যাব লাগিব। আৰু যিটো আমাৰ ইয়াত ডাঙৰ চৰকাৰী অফিচ, থানা বা যিকোনো অফিচত যিটো দালাল চক্ৰ ঘূৰি আছে, যিনেই নহওক কিয় সেই দালাল চক্ৰ প্ৰথমতে বন্ধ কৰিব লাগিব। আজি 27 তাৰিখে মই শিঙৰি থানাত এজেহাৰ অৰ্পণ কৰিলোঁ দালাল চক্ৰ বন্ধ কৰিবৰ কাৰণে। প্ৰথমতে ঢেকিয়াজুলি টাউনতো দিম, তেনেকৈ যিমান ওচৰৰ পাজৰে আছে চবতে দিম। আমি দালাল চক্ৰ বন্ধ কৰিব লাগিব প্ৰথমতে। আৰু গোটেই হিন্দুখিনি একলগ হৈ আমি আগবাঢ়ি যাব লাগিব, যাতে কোনো বাহিৰৰ মানুহ আহি বা কোনেও আমাক যাতে একো ক্ষতি কৰিব নোৱাৰে। কোনো সংগঠনে আমি হিন্দু এক হৈ থাকিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। ভৱিষ্যতে আমি 15জনীয়া কমিটি আজি ঢেকিয়াজুলি আঞ্চলিক বুথ শিঙৰি সকলো পঞ্চায়তক চুই আজি কমিটি এখন গঠন কৰিছে ঢেকিয়াজুলি প্ৰখণ্ড। আৰু আমাৰ সভাপতি হিচাপে আমাৰ পংকজ নাথ নমস্কাৰ দায়িত্ব দিয়া হৈছে। আৰু আমাৰ উদ্দেশ্য কি, আমি হিন্দু সজাগতা, আমাৰ হিন্দু নাৰী সুৰক্ষিত যিটো অত্যাচাৰ হৈ আছে। আজি অলপ দিন আগত তেজপুৰৰ বুটলুঙত যিটো হৈছে, জলবায়ু যিটো হৈছে, তেনেকুৱা অপকৰ্ম যিটো জেহাদী মনোভাৱ, এইটো সিহঁতৰ জেহাদী মনোভাৱ আৰু যে আমাৰ ঢেকিয়াজুলিত নহওক, আমি সেইকাৰণে হিন্দু সংগঠন সকলো জেগাত লৈ যাব বিচাৰিছোঁ। আৰু হিন্দু সংগঠন কৰি যে আমাৰ ভাই ভনী সুৰক্ষিত থাকক, এই উদ্দেশ্য। ৰাষ্ট্ৰীয় বজৰং দলে আমি এই বিষয়ে আমি এটা নাৰী সুৰক্ষাৰ কাৰণে আমি চেল্ফ ডিফেন্সৰ এটা কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। আৰু মানে জলদি আৰম্ভ কৰিম ঢেকিয়াজুলি। প্ৰতিটো জেগাত এতিয়া বৰপেটাত আৰম্ভ হৈছে, মঙলদৈত আৰম্ভ, তেনেকৈ প্ৰতিটো জিলাই চেল্ফ ডিফেন্সৰ কাৰণে নাৰী সুৰক্ষাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু সেই জেহাদী মানসিকতাৰ পৰা যদি আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ, তাৰ বাবে আমি নাৰী সুৰক্ষাৰ কাৰণে আমি চেল্ফ ডিফেন্স সুৰক্ষা নিজকে কেনেকৈ কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আৰু প্ৰতিখন জিলা, প্ৰতিটো প্ৰখণ্ডই কৰিব। আৰু আমাৰ সকলোকে অনুৰোধ যে আমি প্ৰতিটো জাতি জনগোষ্ঠী হিন্দুৰ যদি আমি এক নহওঁ, তেতিয়া আমি সুৰক্ষিত নাথাকিম। আৰু যিটো জেহাদী ইহঁতে আমি যেতিয়ালৈকে আমি সকলো হিন্দু যদি আমি জাতি জনগোষ্ঠী যদি এক হৈ নাথাকোঁ, তেতিয়া আমাক সদায় ইহঁতে অপকৰ্ম কৰি থাকিব। আমি যেতিয়ালৈকে এক নহওঁ আৰু এক যিদিনা হ'ম, ইহঁতে তেতিয়া গম পাব যে জেহাদী মানসিকতা কি হয়। আমি সেইদিনাখনে একেদিনাই আমি শেষ কৰি দিব পাৰিম। ব্যুৰো ৰিপৰ্ট
টাইমছ মিডিয়া 24